আমাৰ ইনভেষ্টিগেশ্যন SIT চলাই আছে আৰু আজি যিহেতু আমি এৰেষ্ট কৰি পুলিচ কাষ্টডিত লৈছোঁ এতিয়া তেওঁলোকৰ জেৰা কৰি থকা হৈছে আৰু এতিয়া পৰ্যন্ত যিখিনি আমি এভিডেন্স পাইছোঁ তাৰ ওপৰত তেওঁলোকক সোধপোছ কৰা হ'ব আৰু পৰৱৰ্তী তদন্ত আমাৰ খুব ফাষ্ট ট্ৰেকত চলি আছে যেহেতু আৰু এটা টিম যোৱা কথা আছিল ছিংগাপুৰ তাতে যেহেতু ইনসিডেন্টটো হৈছিল আপোনালোকৰ টিম যাবনে তালে আমি ছিংগাপুৰৰ যিটো ইনভেষ্টিগেশ্যন আছে যেহেতু ছিংগাপুৰ এখন বেলেগ ৰাষ্ট্ৰ তাত তদন্ত কৰাৰ এটা বিশেষ প্ৰক্ৰিয়া আছে সেই প্ৰক্ৰিয়াৰ মাজেদি যাব লাগিব ভাৰত আৰু ছিংগাপুৰৰ মাজত মিউচুৱেল লিগেল ট্ৰিটি এখন আছে সেই ট্ৰিটিৰ মতে আমি তদন্ত কৰিম আমি ইতিমধ্যে আপোনালোকে হয়তো গম পাইছে আমি যিটো মিউচুৱেল লিগেল এছিষ্টেন্স ৰিকুৱেষ্ট বিচাৰিছোঁ সেইটো ইতিমধ্যে ছিংগাপুৰত গৈ পাইছে আৰু সেইমতে ছিংগাপুৰ ভাৰতৰ যি হাই কমিশ্যন যি ছিংগাপুৰত আছে তাৰ জৰিয়তে আমি ছিংগাপুৰৰ কনচাৰ্ণ যি অথৰিটি তেওঁলোকৰ লগত আমি যোগাযোগত আছোঁ আৰু তেওঁলোকৰ লগত যোগাযোগ কৰি আমাৰ টিম ৰেডি আছে আমি খুব সোনকালে ছিংগাপুৰলৈ টিম পঠিয়াম তাত ইনভেষ্টিগেশ্যন তাত যিখিনি ইনভেষ্টিগেশ্যন কৰিবলগীয়া আছে ছিংগাপুৰত যেহেতু এইটো আমি ছিংগাপুৰ অথৰিটিৰ সহযোগত কৰিব লাগিব সেইখন এখন বেলেগ ৰাষ্ট্ৰ আৰু মিউচুৱেল লিগেল ট্ৰিটি এছিষ্টেন্স ট্ৰিটিৰ জৰিয়তে কৰিব লাগিব সেইখিনি কাম আমাৰ ইতিমধ্যে কৰা হৈছে স্যার ইতিমধ্যে কেইবাজনৰ নামত এজাহাৰ দিয়া হৈছিলে তাৰ ভিতৰত অন্যতম শেখৰজ্যোতি গোস্বামী আছিলে গতিকে তেওঁলোককো তদন্তৰ আওতাত অনা নহ'ব নেকি মানে সোধা পোছা হৈছে গ্ৰেপ্তাৰ কৰা হ'ব পাৰে নেকি সকলোকে তদন্তৰ আওতাত অনা হ'ব আৰু যাৰ বিৰুদ্ধে যি ধৰণে আমি সাক্ষী এভিডেন্স পাওঁ সেইমতে আমি আইনগত ব্যৱস্থা ল'ম ইতিমধ্যে এৰেষ্ট কৰাৰ আগতে এওঁলোকৰ ঘৰ আমি চাৰ্চ কৰিছিলোঁ ঘৰ চাৰ্চ কৰোঁতে কিছুমান নথি পত্ৰ আমি জব্দ কৰিছিলোঁ তেওঁলোকক এৰেষ্ট কৰাৰ পিছত তেওঁলোকৰ পৰা যিখিনি পাইছোঁ মোবাইল ফোন ইত্যাদি সেইখিনি আমি জব্দ কৰিছোঁ জুবিন গাৰ্গৰ যিটো মোবাইলৰ কথাটো ওলাই আছিলে সেইটো আপোনালোকে পাইছেনে সিদ্ধাৰ্থৰ পৰা এইটো আমি পাইছোঁ সেইটো আমি তদন্তত আনিছোঁ এখন ফটো এটা ভাইৰেল হৈ আছে সামাজিক মাধ্যমত শ্যামকানু মহন্তৰ লগত তেওঁৰ মোবাইল এৰেষ্ট কৰাৰ পাছতো মোবাইল এটা থকা বুলি এখন ফটো ভাইৰেল হৈ আছে গোটেই বস্তুটো নহয় যেতিয়া এৰেষ্ট কৰা হয় বডি চাৰ্চ কৰা হয় যিহেতু সেইটো বডি চাৰ্চ কৰি গোটেই বস্তুখিনি থানাত জমা কৰি লোৱা হয় গতিকে মোবাইল ফোন এৰেষ্ট কৰাৰ পিছত থকাৰ প্ৰশ্ন নুঠে সকলো বস্তুখিনি জব্দ কৰা হয় লকআপত অনাৰ আগতে